চৰাইদেউ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি ইতিমধ্যে তদন্ত অব্যাহত ৰাখিছে সোণাৰীত। অভিযোগ অনুসৰি মথুৰাপুৰ আৰক্ষী থানাৰ অন্তৰ্গত দৌলবাগানত বিগত বৰ্ষৰ 6 নৱেম্বৰত এগৰাকী নাবালিকাক দলবদ্ধ ধৰ্ষণ কৰিছিল 4 পাখণ্ডই। ঘটনা সন্দৰ্ভত মুখ খুলিলে নাবালিকাৰ ভয়াৱহ পৰিণতি হোৱাৰ উপৰি ভিডিঅ' সামাজিক মাধ্যমত প্ৰচাৰ কৰি দিয়া হ'ব বুলি ভাবুকি দিয়াত ভুক্তভোগী নাবালিকাই মনে মনে আছিল যদিও পৰৱৰ্তী কালত ভিডিঅ'টো ফাদিল হৈ যোৱাত নাবালিকাৰ পৰিয়ালে 27 মে তাৰিখে মথুৰাপুৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰে। এই এজাহাৰৰ ভিত্তিত মথুৰাপুৰ আৰক্ষীয়ে ভাৰতীয় ন্যায় সংহিতাৰ অধীনত 72/352/35 ধাৰাসহ 16/2025 নম্বৰত পক্সো গোচৰ ৰুজু কৰে। এই গোচৰৰ ভিত্তিত আৰক্ষীয়ে অনুসন্ধান চলাই ইতিমধ্যে 3জনক গ্ৰেপ্তাৰ কৰাৰ লগতে আনজন অভিযুক্তক গ্ৰেপ্তাৰৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে। 27 মে তাৰিখে সন্ধিয়া আমি মথুৰাপুৰ থানাত এখন এজাহাৰ পাওঁ আৰু এজাহাৰখনত উল্লেখ থকা অভিযোগটো আছিল যে যোৱা বছৰ 6 অক্টোবৰ 2024 দিনৰ প্ৰায় 12টা মান বজাত দৌলবাগান এৰিয়া মথুৰাপুৰ থানা অন্তৰ্গত এগৰাকী নাবালিকা মাইনৰ গাৰ্ল দলবদ্ধ বলৎকাৰ বা ধৰ্ষণ কৰা হয় আৰু এই অভিযোগটো থানালৈ অহাত এইকাৰণে পলম হৈছিল গোচৰীয়াৰ ভাষ্য অনুসৰি যে কথাখিনি বিভিন্ন কাৰণত যিহেতু অভিযুক্তসকলে ভয় ভাবুকি প্ৰদান কৰিছিল আৰু সেইটো আমি জানিব পাৰিছিলোঁ গোচৰটোত উল্লেখ থকা মৰ্মে যে বলৎকাৰৰ ঘটনাটো অভিযুক্তসকলে তেওঁলোকৰ মোবাইলত ভিডিঅ' ৰেকৰ্ডিং কৰি ৰাখিছিল আৰু এই কথা আনক বা দ্বিতীয় এজন ব্যক্তিক নাবালিকা ভুক্তভোগীয়ে ক'লে তাৰ পৰিণতি বেয়া হ'ব বুলি অভিযুক্তসকলে ভয় ভাবুকি প্ৰদান কৰাৰ কাৰণে এই কথাখিনি কালিৰ দিনটোলৈকে তাই গোপনে কাকো নোকোৱাকৈ ৰাখিছিল। কিন্তু কালি হয়তো দিনৰ সময়ছোৱাটোত যেতিয়া এই ভিডিঅ'টো বিভিন্ন সামাজিক মাধ্যম যোগে মানুহৰ হাতত পৰিল তেতিয়া মাইনৰ ভিক্টিম গৰাকীৰ মাকেও গম পালে আৰু মাকে ঘটনাটো নাবালিকা জনীৰ পৰা জানি লৈ সেই মৰ্মে এটা মথুৰাপুৰ থানাত গোচৰ ৰুজু কৰিবলৈ আহে আৰু যিহেতু ঘটনাস্থলীটো যদিও তেওঁলোকৰ ঠিকনা শিমলুগুৰি মানে শিৱসাগৰ জিলাৰ অন্তৰ্গত যিহেতু ঘটনাস্থলী আমাৰ চৰাইদেউ জিলাত মথুৰাপুৰ থানাৰ অন্তৰ্গত আছিল সেইকাৰণে আমি গোচৰটোৰ ওপৰত ভিত্তি কৰি এটা গোচৰ ৰুজু কৰোঁ। এই সন্দৰ্ভত আমি মথুৰাপুৰ থানাত কেছ নম্বৰ 16/2025 আণ্ডাৰ ছেকশ্যন 70 ছাবছেকশ্যন 2/351 ছাবছেকশ্যন 3/3 ছাবছেকশ্যন 5 BNS read with section 6 of POCSO Act, read with section 67B clause E of IT Act এটা গোচৰ ৰুজু কৰিছোঁ আৰু ইতিমধ্যে তদন্ত আৰম্ভ হৈ গৈছে আৰু আমি গোচৰটো পোৱাৰ লগে লগে মই নিজে আৰু মোৰ সহকৰ্মী DSP হেডকোৱাৰ্টাৰ টোটালিকে তদন্তত নামি পৰোঁ আৰু কালি ৰাতি আৰু আজি ৰাতিপুৱাৰ ভিতৰত আমি FIRত মানে গোচৰটোত উল্লেখ থকা 4জন মূল অভিযুক্তৰ 3জনকে কৰায়ত্ব কৰি গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হওঁ। আছে গোচৰটোত উল্লেখ থকা মতে নেম ডেকিউজ আৰু এজন আছে কিন্তু সদ্যহতে গোচৰটোৰ তদন্তৰ খাতিৰত তেখেতৰ বিষয়ে মই কোনো মন্তব্য নেৰাখিম। মথুৰাপুৰৰ পৰা ইছলাম আহমেদৰ ৰিপৰ্ট অসম আদিত্য।